পূৰ্বপুৰুষ মোৰ আগত জন্ম হৈছিলে আৰু তাৰ পিছত আজি আমি জন্ম হৈছো। এতিয়া আপোনালোকে চিন্তা কৰক যে মোৰ 5000 বছৰৰ পৰা মোৰ দেউতা, মা, ককা, আইতা, আজু ককা, ককাই যি ধৰ্ম ৰাখি থৈ গৈছিলে, যি সংস্কৃতি ৰাখি থৈ গৈছিলে, যি পৰম্পৰা ৰাখি থৈ গৈছিলে, সেই ধৰ্ম, সেই পৰম্পৰা আৰু সেই বিশ্বাসক পৰিৱৰ্তন কৰাৰ অধিকাৰ আমাৰ প্ৰজন্মৰ আছে নে নাই? আজি মোৰ যদি দেউতাৰ, ককা দেউতাৰ, আজু ককাৰ ধৰ্মৰ পৰা যদি মই নিজক আঁতৰাই লৈ যাওঁ, মোৰ পৰিচয় থাকিব নেকি? মোৰ পূৰ্বপুৰুষৰ প্ৰতি মোৰ সন্মান জনোৱা হ'ব নেকি? আৰু মোৰ যদি পৰিচয় নাথাকে, এইখন সমাজত মই জীয়াই থাকিয়েই বা কি লাভ হ'ব? সেইকাৰণে মই বিশ্বাস কৰোঁ আমি দৰজাও খোলা ৰাখিম, খিৰিকীও খোলা ৰাখিম, কিন্তু আমাৰ ভৰিৰ তলৰ মাটি আমি কাৰো কাৰণে এৰি নিদিম। এইটোৱে হৈছে আমাৰ আজিৰ প্ৰজন্মৰ দায়িত্ব। 5000 বছৰৰ পিছতো যদি কাৰ্বি জাতিক প্ৰকৃতিয়ে আজিও ধ্বংস কৰিব পৰা নাই, বৰঞ্চ প্ৰকৃতিয়ে আশীৰ্বাদ কৰিছে, তাৰ একমাত্ৰ কাৰণ হৈছে কাৰ্বিৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা। সেইবাবে মই কাৰ্বি যুৱ সমাজক আহ্বান জনাম, বাহিৰৰ পৰা কোনোবা স্কুল লৈ আহিব, ভাল স্কুল হলে আমি পঢ়িম, কোনোবাই আমাক গান আনিব, আমি পঢ়িম, কোনোবাই আমাক চিনেমা দেখুৱাব, আমি চিনেমা চাম, কিন্তু আমি আমাৰ ভৰিৰ তলৰ মাটি আৰণ মাৰিম, আমাৰ কৃষ্টি, আমাৰ পৰম্পৰাক আমি কেতিয়াও বাদ নিদিওঁ। এই আজি আমাৰ সংকল্প হোৱা উচিত।